বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে এটি ভাল খবৰ জনাবলৈ চেষ্টা কৰিম, যিটো আহিছে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট। ইতিমধ্যে SLRCৰ যি এক্সাম অনুষ্ঠিত হৈ গ'ল গ্ৰেড 3 পোষ্টৰ, যিটো HSSLC অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিটো গ্ৰেড 3 পোষ্টৰ এক্সাম অনুষ্ঠিত হৈ গ'ল যোৱা 15 তাৰিখত। আৰু সেই সন্দৰ্ভত আজি 25 ছেপ্টেম্বৰৰ দিনা এটি নটিফিকেশ্যন পাব্লিছ কৰিছে, যি নটিছত এই প্ৰাৰ্থীসকলৰ বাবে অতিকে ভাল খবৰ এটা আহিছে। তো কেনেকৈ আপোনালোকৰ OMR শ্বীটটো ডাউনলোড কৰি ল'ব পাৰে বা কেনেকৈ আপোনালোকৰ প্ৰচেছিংটো হ'ব, যাৱতীয় কথাখিনি এই নটিছত উল্লেখ কৰা হৈছে। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব। কাষত থকা বেল আইকনটো অলপ সময় থাকি দিব, কাৰণ এনেকুৱা ধৰণৰ বিভিন্ন আপডেটবিলাক এইটো চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ প্ৰভাইড কৰাৰ চেষ্টা কৰা হয়। তো বন্ধুসকল, ইয়াতে চাব আপোনালোকে যে নটিছটোৰ দ্বাৰা উল্লেখ কৰা হৈছে যে যোৱা 15 ছেপ্টেম্বৰৰ দিনা যিটো হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিটো গ্ৰেড 3 পোষ্টৰ যিটো এক্সাম অনুষ্ঠিত হৈ গ'ল, এই এক্সামৰ যদি আপোনালোকে OMR শ্বীট, আপুনি যিটো OMR শ্বীট ফিল কৰি জমা কৰাই থৈ আহিছে, সেইটোৰ যদি ছফ্ট কপি আপুনি ডাউনলোড কৰিব বিচাৰে, তেনেহ'লে এইটো নটিছৰ দ্বাৰা দিয়া হৈছে যে অহা ছেপ্টেম্বৰ মাহৰ 27 তাৰিখ দিনৰ 11:30 বজাৰ পৰা 15 অক্টোবৰ 2024লৈকে এখনি লিংক অ'পেন কৰি দিয়া হ'ব বা এক্টিভ কৰা হ'ব, যি লিংকটো আপোনালোকে পাই যাব sebaonline.org অৰ্থাৎ সেবাৰ ৱেবছাইট, আৰু দ্বিতীয়তে আছে আপোনাৰ assam.gov.in। এই দুটাকৈ ৱেবছাইটৰ জৰিয়তে আপোনালোকৰ বাবে লিংক অ'পেন কৰি দিয়া হ'ব অহা 27 ছেপ্টেম্বৰৰ দিনৰ 11:30 বজাৰ পৰা। তো বন্ধুসকল, এই লিংকত গৈ পেলাই আপোনালোকে কেনেকৈ কৰিব, ইয়াত ছিষ্টেমটো দিয়া হৈছে। আপুনি আপোনাৰ OMR শ্বীটটো পাবলৈ হ'লে 50 টকা এটা পে' কৰিব লাগিব অনলাইনৰ জৰিয়তে। তো ইয়াত ষ্টেপ বাই ষ্টেপ কোৱা হৈছে। ইয়াত লগ ইন কৰিব লাগিব। আপোনাৰ ইউজাৰ নেমৰ ঠাইত আপুনি যিটো এপ্লিকেশ্যন ID আছিল আপোনাৰ, সেই এপ্লিকেশ্যন IDটো মাৰিব লাগিব। তাৰপিছত এটা পাছৱৰ্ডৰ অপশ্যন আহিব, তাতে আপোনাৰ অ'ন পাছৱৰ্ড, মানে নিজৰ যিটো পাছৱৰ্ড, অৰ্থাৎ আপুনি যেনেকৈ আপোনাৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিছিলে, সেই এডমিট কাৰ্ড ডাউনলোড কৰাৰ ছিষ্টেম যিটো আছে, সেই ছিষ্টেম মতেই আপুনি লগ ইন কৰি ল'ব। লগ ইন কৰি পেলাই আপোনাৰ যিটো 50 টকাৰ এটা পে'মেণ্ট আছে, সেই পে'মেণ্টখিনি কৰিব। পে'মেণ্ট কৰাৰ পিছত আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ আছে, আপুনি এপ্লিকেশ্যন কৰিব যাওঁতে যিটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ আছে, সেই মোবাইল নম্বৰত আপোনাক কনফাৰ্মেশ্যন, আপোনাৰ পইচাখিনি ৰিচিভ হ'ল নে নাই, এপ্লিকেশ্যন ৰিচিভ হৈছে নে নাই, তাৰ বাবে এটা SMS আহিব। তো SMSটো অহাৰ এটা পিৰিয়ড ইয়াত উল্লেখ কৰিছে যে 1 উইক টাইম অফ ৰিচিভ দ্য এপ্লিকেশ্যন। আপুনি এপ্লিকেশ্যন কৰাৰ 1 সপ্তাহ এটা পিৰিয়ডৰ ভিতৰতে আপোনাৰ মানে আহি যাব আপোনাৰ নটিছটো, মানে যিটো SMS কনফাৰ্মেশ্যন SMS। তো বন্ধুসকল, ইয়াতে 1 সপ্তাহ পিৰিয়ড দিছে। 1 সপ্তাহৰ ভিতৰত যিকোনো মুহূৰ্তত আপোনাৰ আহি যাব, আৰু SMS কনফাৰ্মেশ্যন অহাৰ পিছতেই আপুনি আপোনাৰ যিটো স্কেন কপি আছে OMR শ্বীটৰ, সেই OMR শ্বীটটো আপুনি ডাউনলোড কৰি ল'ব পাৰে। তো বন্ধুসকল, এই OMR শ্বীটটো আপুনি ডাউনলোড কৰি লৈ পেলাই অফিচিয়েল ৱেবছাইট যিটো আছে, মানে এই দুটা ৱেবছাইট ইয়াত উল্লেখ কৰা হৈছে, যিটো sebaonline.org আৰু এটা আছে assam.gov.in। এই দুটাকৈ ৱেবছাইটতে আপোনালোকৰ ছিৰিজ ৱাইজ যিটো আপোনাৰ অফিচিয়েল এনচাৰ কি, এই অফিচিয়েল এনচাৰ কিখিনিও পাব্লিছ কৰা হ'ব। সেইখিনি ডাউনলোড কৰি লৈ পেলাই আপুনি আপোনাৰ নিজৰ যিটো মাৰ্ক বা আপোনাৰ স্ক'ৰ কিমান হয়, এই স্ক'ৰখিনি ইয়াৰ পৰাই আপোনালোকে চাব পাৰিব। তো ৰিজাল্টৰ আগতে আপোনালোকে এটি মানে আইডিয়া লগাব পাৰিব, বা আপুনি এটা মানে স্ক'ৰ আইডিয়া কৰিব পাৰিব আচলতে আপোনাৰ স্ক'ৰ কিমান গৈ হ'ব পাৰে। হয়তো ফাইনেল ৰিজাল্টত আপোনাৰ তাৰ পৰা 1-2 প্লাছো হ'ব পাৰে, মাইনাছো হ'ব পাৰে, কিন্তু সাধাৰণতে আপুনি এটা প্ৰায় 90% এটা কনফাৰ্মেশ্যন পাব যে আপোনাৰ ৰিজাল্টত কিমানখিনি আপোনাৰ স্ক'ৰ হৈছে। তো বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই কথাখিনি জনোৱাৰ চেষ্টা কৰিলোঁ। ভাল পায় নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।